শুৱা পাতিৰ পৰা যে সোনকালে উঠিলো আছো মই নগাঁৱত আজি পাখি ৰাজবংশীৰ হাজবেণ্ড কাকুৰ জন্মদিন হেনো সেইবাবে সকলোৰে যেন গাত আজি উখল মাখল এক পৰিৱেশ সোনকালে মই গাটো ধুই ৰেডি হৈ ললো আনফালে খুৰী আৰু জোনমণিৰ আলোচনা যে আজিৰ দিনটো কেনেধৰণে যাব অকল মই বাৰ্থডে খাবলৈ অহা নাই দেই সৌভিক আৰু গৰু চৰু আছে আজি আমাৰ লগত বিনা মেকআপত ধুনীয়া দেখা এই ছোৱালীজনীয়ে লৈ আহিলে আমাৰ বাবে প্ৰসাদ খালো তাৰ পাছতে আকৌ লৈ আহিলে পায়স ৰসগোল্লাৰ সৈতে সেয়াও টেষ্ট কৰি চালো বৰ ধুনীয়া লাগিল দেই খাই ৰাতিলে যিহেতু বনোৱা মেলা হ'ব খৰিটো দৰকাৰ হ'বই খৰি বুটলিবলৈ আহিলো কিন্তু আমি যে নাচি বাকিহে আছো দেই পাখি আৰু বিপুলহে খৰি বুটলাত ব্যস্ত এইফালে আকৌ চকুত কাজল লগাবলৈ ৰাতিও নাই এৰা দেই পাখিৰ ভণ্টিয়ে এবাৰ আপোনালোকে কেকটো লৈ মন কৰকচোন ইউনিক লাগিছে নে কিবা জন্মদিন বুলি সকলোৱে একলগ হলো কেকটোও কাটিলে ফূৰ্তিও কৰিলো বহুত বেছি ভাল লাগিল আৰু আনফালে চাওকচোন বনোৱা মেলা আৰম্ভ হৈ গৈছে এইফালে হৈছে ছাগলী মাংস এইফালে হৈছে ব্ৰইলাৰৰ মাংস অৱশেষত ৰৈ আমাৰ ভোজনৰ সময় হৈ পৰিল খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল দেই।